ৰাতিপুৱা টাইমখিনি নিজে নিজে যে প্ৰেছাৰ খুলিছে যে হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ মই পল্লৱী আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ৰাতিপুৱা এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ আজি আমি যাবলৈ ওলাইছোঁ বেংগলোৰ। আচলতে মোৰ দাদা আৰু ভাইটি বেংগলোৰতে থাকে, সেইকাৰণে ভাবিলোঁ আজি যাওঁ বেংগলোৰলৈ। যিহেতু ট্ৰেভেল ব্লগবিলাক আপোনালোকৰ ওচৰত দিবলৈ পাৰিলে মোৰ ভাল লাগে, সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই ভিডিঅ'টো। সেইকাৰণে ঘৰৰ পৰা ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ। আহক তেতিয়াহ'লে আগলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি যিহেতু গুৱাহাটীলৈ নিজৰ গাড়ীত আহিছিলোঁ আৰু ৰাতিপুৱা এই পৰিৱেশটো ইমান ধুনীয়া আছিলে, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ। আৰু এতিয়া আমি এয়াৰপৰ্ট আহি পালোহি, আৰু পোৱাৰ লগে লগে মই আনভিকাক অকণমান খাবলৈ দিছোঁ। যিহেতু আমাৰ 2 ঘণ্টাৰ এটা জাৰ্ণি হয়, আৰু তাই যিহেতু ভোক লাগিব, ৰাতিপুৱা আমি সোনকালে আহিছিলোঁ, সেইকাৰণে ভাবিলোঁ টিফিনতে অলপমান তাইলৈ কিবা এটা লৈ যাওঁ। আৰু এয়া দেখিছেনে, তাইক একদম ফুচলাই ফুচলাই মই খুৱাই আছোঁ, আৰু তাই একদম এক্সাইটেড হৈ আছে। আৰু এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ যাব। এতিয়া আনভিকাক দেখিছেনে, খাই বৈ যেন কিবা এটা জোচে আহি গ'ল। গোটেই ফ্লাইটৰ মানুহবিলাক ৰেষ্ট কৰি আছে, আৰু আমাৰজনী যেন একেবাৰে গাত ততেই নাই, একেবাৰে দেউতাকৰ মানে কোচত উঠিয়ে উৎপাত কৰিয়ে আছিলে। এতিয়া আমি পাই গ'লোহি বেংগালোৰ এয়াৰপৰ্ট, আৰু এতিয়া আমি আমাৰ বেগৰ কাৰণে গৈ আছোঁ। আনবি বেগকেইটা চাবা হা, বেগকেইটা চোৱা, তোমাৰ বেগকেইটা চোৱা, এইফালে চাবা হা, সেই ইয়াত ল'ব পাৰিবা। এতিয়া আমাৰ বেগবিলাক লোৱা হৈ গ'ল, আৰু এতিয়া আমি আহি পাইছোঁহি ভাইটিহঁতৰ ফ্লেটলৈ বুলি। আৰু এতিয়া প্ৰায় বাজিছে 10টা। বেগবিলাক লওঁতে অকণমান দেৰি হৈ গ'ল, আৰু এয়া হৈছে ভাইটিহঁতৰ ফ্লেটৰ বাহিৰৰ দৃশ্যখিনি। যিহেতু শিখা আৰু মৰম আছে গৈ দুলীয়াজানত, অহাকালিলৈ আহিব। ভাইটি ফ্লেটত অকলে আছে। আমি আহি পালোহি, তাক ফোন এটা কৰি দিছোঁ, আৰু সি আমাক ল'বলৈ তললৈ আহি আছে। লোকেশ্যনটো ইমান ধুনীয়া, ৰাতি বেছি ভাল লাগে চাগে। তো সঁচাকৈ ধুনীয়া লাগিছে, ধুনীয়া। ৰাতিৰ কাৰণে আৰু বেছি ভাল লাগিছে। হা ক্ৰিকেট কি ফিল্ড? অঁ এতিয়া আনভিকাৰ মামাহঁতৰ এইফালে নেকি? আনভিকা এতিয়া মামাহঁতৰ ঘৰত বোলে টিভি চাব। ভাত দিব লাগিব, ভাতটোত বোলে মামাই জ্বলা দিব নেকি বোলে বেছি। গোটেইজনী দদৈ, কোনো ভিতৰত যাব নোৱাৰে, সেইকাৰণে ভাল আকৌ। কোনফালে? তুমি তোমার মানুষরা আমার এই খাওয়া পরে মানুষ ইয়ার কোনো 5,000 মানুষ লাইক মানে অকল ব্রিগেডৰ কিমান অকল প্ৰেক্টিছ আছে হৈ গ'ল। আমাৰ ঘৰত হৈ গ'ল। কি চাবা এতিয়া?
মোবাইল নোচোৱা ছোৱালী ভাইগত আহি পিনে নিজে নিজে যে প্ৰেছাৰ খুলিছে যে মানজিৰ কাৰণে বাঢ়ি আছো দেৰি হ'ল ন তাই ভোক লাগিছে এইফালে চিকেন বনাই থৈছে এইফালে বেবী কৰ্ণ এইফালে ভাত নিজে উলিয়াই লৈছো আৰু এইফালে সি কৈ থাকিব কি বনালে আৰু এইপিনে প্ৰম এয়া মই যে 3 পিছৰ মাছটো যে খাই ভাল পাওঁ ভাল লাগে অকলে অকলে বনাইছে যিহেতু নাই কাইলৈ শিখা আৰু মা দেউতা আহিব ইয়ালৈ তো কাইলৈ লগ পাম আমি ৰাতিপুৱা যাম দাদাহঁতৰ ঘৰলৈ আৰু মাহঁত আহিব ইয়ালৈ তাৰপিছত গোটেইখিনি একেলগে লগ হ'ম এতিয়া আমি ভাত পানী খাই আজৰি হলো এতিয়া বাজিছে 12টা আসলতে বহুত দেৰি হৈ গ'ল বেক চেক লওঁতে অকমান টাইম লাগিলে সেইকাৰণে এয়াৰপৰ্টৰ পৰা ওলাওঁতে অকমান টাইম লাগিলে ভাইটিহঁতৰ ঘৰ পাইছিলোঁ আমি 9:40 মানত আনবিকাই তেতিয়া ভাত পানী খাই ল'লে তাই যথেষ্ট ভোক লাগিছিলে আৰু ভাইটিয়ে প্ৰত্যেকটো বস্তু ৰেডি কৰি থৈছিলে বহুতখিনি আইটেম বনাইছিলে অকলে বনাইছিলে বহুত টেষ্টিকে বনাইছিলে আচলতে শিখা আৰু মৰম আৰু মা দেউতা অহাকালিলৈ আহিব দুলীয়াজানৰ পৰা শিখা দুলীয়াজানত আছেগে কাইলৈ মাহত পাবহি একেলগে আহিব গোটেইকেইটা আৰু মাহত পাবহি ৰাতি আমাৰ টাইমতে পাবহি 8টা 8:30 মান বজাত পাই যাবহি আমি কিন্তু ৰাতিপুৱাই যাম দাদাহঁতৰ ঘৰলৈ যিহেতু দাদা ভাইটি ৰাতিপুৱাই ডিউটি আছে 9টা মান বজাত যাব সেইকাৰণে ভাবিছো আমিও যামগে দাদাহঁতৰ ঘৰলৈ আৰু দাদাহঁতৰ ঘৰ ইয়াৰ পৰা প্ৰায় 2 ঘণ্টামান লাগিব ট্ৰেফিক যদি নাথাকে তেতিয়া হলে 1.5 ঘণ্টামান বজি আমি পাই যামগে বাই দিয়া যোৱা বাই দিয়া ওচৰলৈ যোৱা যা বাই বাই ওলাই দিম আৰু লাহেকে কোনে কাকাই তাৰপিছত ফোনে নকৰিলো যা বাই 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 এতিয়া ভাইটি অফিচলৈ যোৱাৰ পিছত আমি লাহেকৈ ওলাই আহিলোঁ দাদাহঁতৰ ঘৰলৈ বুলি আৰু এতিয়া আমি কেব বুক কৰি দাদাহঁতৰ ঘৰলৈ আহি আছোঁ দাদাহঁতৰ ঘৰ প্ৰায় 2 ঘণ্টামান লাগিব আৰু আনবিকাই মানে ৰিচু দাদাক লগ পাবলৈ এক্সাইটেড হৈ আছে এতিয়া আমি গৈ আছোঁ ৰাতিপুৱাই ওলাম বুলি ভাবিছিলোঁ কিন্তু নহ'লগৈ যিহেতু যোৱাকালি বহুত ভাগৰ লাগি আছিলে আৰু এতিয়া আমি গৈ আছোঁ দাদাহঁতৰ ঘৰলৈ ব'লা ব'লা আমি বৰষুণ লৈ আহিছোঁ